নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা সামগুৰি সমষ্টিৰ পৰা দিছপুৰ কোনে দখল কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে অনুৰূপভাৱে সামগুৰি সমষ্টিত আমি বিপুল ভোটত জয়লাভ কৰিম সামগুৰি সমষ্টিত ৰকিবুল হুছেইন ছাৰৰ বাহিৰে কোনো শক্তিয়ে জিকিব নোৱাৰে আজি বদৰুদ্দিন আজমলৰ পিঠিত উঠি আজি কংগ্ৰেছে নিৰ্বাচনী বতৰণি পাৰ কৰিব বিচাৰিছে এওঁলোকে 5 বছৰত কিমান চাকৰি দিছে সেইটোৰ তথ্য এওঁলোকে দিব পাৰিব ভাৰতীয় জনতা পাৰ্টিৰ দিনত যি চাকৰি দিছে সেয়া চাকৰি আমাৰ প্ৰাৰ্থীৰ মেৰিটৰ ভিত্তিত দিছিল আৰু তেওঁলোকে চাকৰি নিজৰ মানুহকেইটাক দিছিল এইবাৰ কংগ্ৰেছ সামগুৰিৰ পৰা বাই বাই যেতিয়া কংগ্ৰেছ চৰকাৰ অসমত ৰাজত্ব কৰি আছিল প্ৰতি মাহে গড় 4টাকে হত্যা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত 30 বছৰীয়া এগৰাকী মহিলা বা এজন যুৱকেও মানে বৃদ্ধ পেঞ্চন পাইছে নাগৰিকত্ব সংশোধনী আইন অসমৰ ৰাইজে মানি লৈছে কাইলৈ ইলেকশ্যন হ'লে তেওঁলোকে ভোটটো কিন্তু কংগ্ৰেছতে দিব নিজৰ চেণ্টাৰত নিজিকে উন্নয়নৰ নামত কি কৰিলে এই উত্তৰটো তেওঁলোকে দিয়ক যেনিয়ে যাব তেনিয়ে উন্নয়ন দেখিব ডেভেলপমেণ্ট কাৰ হৈছে বিজেপি চৰকাৰ দিনত যোনজন কেণ্ডিডেট এতিয়া অনিল শইকীয়া উঠিছে তেখেতৰ নিজৰ ঘৰত কিন্তু ডেভেলপমেণ্ট হৈছে প্ৰত্যেকটো দলংখনে প্ৰত্যেকটো ৰাস্তাই ৰকিবুল হুছেইন জিন্দাবাদ ক'ব এই ৰকিবুল হুছেইনৰ দিনত অসমৰ সম্পদ নাইকিয়া কৰি দিলে এয়া ৰকিবুল হুছেইনৰ উন্নয়ন নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা নিৰ্বাচনী কাউণ্টডাউন সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সমগ্ৰ ইমূৰৰ পৰা সিমূৰলৈ সেই প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে আমি অসমৰ বিভিন্ন প্ৰান্ত ঘূৰি ফুৰিছোঁ আমি উজনিৰ পৰা নামনি সকলো স্থানত গৈছোঁ আৰু ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে কোনে 21ত এবাৰ দিছপুৰ দখল কৰিব আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি শিলচৰৰ পৰা তেজপুৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ আমি ঘূৰি ফুৰিছোঁ আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি আহি উপস্থিত হৈছোঁহি সামগুৰিত সামগুৰিৰ নাম অসমৰ ৰাইজৰ বাবে সদায়েই পৰিচিত কাৰণ নিৰ্বাচন থাককেই বা নাথাককেই ৰাজনীতি হওকেই বা নহওকেই সামগুৰিৰ নাম ইমূৰৰ পৰা সিমূৰলৈ সদায়েই থাকে আৰু যেতিয়া নিৰ্বাচন আহে তেতিয়াই সামগুৰিয়ে বিশেষ চৰ্চা লাভ কৰে কাৰণ এই সামগুৰি সমষ্টিত কোনে প্ৰতিনিধিত্ব কৰি যাব এই সামগুৰি সমষ্টিৰ পৰা দিছপুৰ কোনে দখল কৰিব অসমৰ প্ৰতিজন মানুহৰে মনত এই প্ৰশ্ন থাকে আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান মই সামগুৰিত আছোঁ ৰাইজৰ মাজত আছোঁ ৰাইজৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে এইবাৰ সামগুৰিত কি হ'ব দিছপুৰত কি হ'ব আৰু 2 মে'ত দিছপুৰ কোনে দখল কৰিব মোৰ লগত কংগ্ৰেছৰ প্ৰতিনিধি আছে মোৰ লগত বিজেপিৰ প্ৰতিনিধি আছে মোৰ লগত জাতীয় পৰিষদৰ প্ৰতিনিধি আছে মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ৰাজনৈতিক দললৈ যোৱাৰ পূৰ্বে মই প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা মই জানিব বিচাৰিছোঁ যে এইবাৰ আপোনালোকে কি দেখিছে কি হ'ব সামগুৰিত কি হ'ব দিছপুৰত চাওক আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিটোৰ অস্তিত্বৰ কথা ভাবে আমাক এনেকুৱা এখন চৰকাৰ লাগে যিয়ে অসমৰ নিবনুৱা সমস্যাখিনি সমূল কৰিব পাৰে আমাক এনেকুৱা এখন চৰকাৰ লাগে যিয়ে দিল্লীৰ বহতীয়া নহয় অসমৰ কথা ডিঙি দিল্লীৰ গাদীত বহি থকা সেই শিয়ালসকলৰ কপাই তুলিব পাৰে আমি তেনেকুৱা এখন চৰকাৰ বিচাৰোঁ আৰু যিখন চৰকাৰে অসমীয়া আৰু অসমীয়া সমাজ জীৱন তথা অসমীয়া জাতিটোক সুৰক্ষিত ভৱিষ্যত প্ৰক্ৰিয়াটো গঠন কৰিব পাৰে হয় মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিগত 20 বছৰতকৈ অধিক হ'ল সামগুৰিত ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰি আছে ইয়াৰ আগৰবাৰ যদি চাই সামগুৰিত ৰকিবুল হুছেইনৰ যিটো 2016 চনত যিটো নিৰ্বাচন আছিলে তাত 16,000 ভোট নে 15,000 ভোটৰ ব্যৱধানত তেওঁ জিকি গৈছিলে ইয়াৰ পূৰ্বতে তেতিয়া মাৰ্জিন বেছি থাকে এইবাৰ কি হ'ব কি ভাবে আপোনালোকে চাওক সামগুৰি সমষ্টিত ৰকিবুল হুছেইন ছাৰৰ বাহিৰে কোনো শক্তিয়ে তেওঁক সামগুৰি সমষ্টিত জিকিব নোৱাৰে এইবাৰ সামগুৰি সমষ্টিত যোৱাবাৰত 15,000 ভোটত সামগুৰি সমষ্টিত ৰকিবুল হুছেইন ছাৰ জিকিছিল এইবাৰ মিনিমাম 50,000 ভোটত সামগুৰি সমষ্টিত ৰকিবুল হুছেইন জিকিব মোৰ লগত আছে বিজেপিৰ প্ৰতিনিধি মই আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰি থকা হৈছে যে তেওঁলোকে কৈছে যে এইবাৰ 50,000ৰ মাৰ্জিনত যাব কাৰণ সামগুৰি কি হ'ব এইবাৰ সামগুৰিত এবাৰ কি হ'ব কি ভাবে আপোনালোকে চাওক ভাৰতীয় জনতা পাৰ্টিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু অনুৰূপভাৱে সামগুৰি সমষ্টিত আমি বিপুল ভোটত জয়লাভ কৰিম
বিগত সময়ত ৰকিবুল হুছেইনৰ যি অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু মই এটা কথা আপোনালোকৰ চেনেলৰ মাধ্যমে মই ক'বলৈ বিচাৰিছোঁ মই তেখেতক গড় হত্যাকাৰী বুলি ক'বলৈ বিচৰা নাই বা গড় হত্যাৰ লগত জড়িত হৈ আছে বুলি মই ক'বলৈ বিচৰা নাই কিন্তু এটা কথা মনত ৰাখক যেতিয়া কংগ্ৰেছ চৰকাৰ অসমত ৰাজত্ব কৰি আছিল কংগ্ৰেছৰ দলে চৰকাৰ গঠন কৰি আছিল 2016 চনৰ আগলৈ যদি আপোনালোক ঘূৰি যায় তেতিয়াহ'লে প্ৰতি মাহে গড় 4টাকৈ হত্যা হৈছিল গড় 4টাকৈ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল কেনেকৈ হৈছিল তাৰ কাৰণে দোষী কোন তাৰ কাৰণে আপোনালোকে কাক দোষাৰোপ কৰিব আৰু 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অসমত চৰকাৰ গঠন কৰিলে তাৰপিছত আপোনালোকে লক্ষ্য কৰক সাধাৰণ জনতাক আপোনালোকে সোধক আজিলৈকে সেই চোৰাং চিকাৰী তাৰ পৰাটো নাইকিয়াই কৰা হ'ল আৰু এটাও গড় এতিয়ালৈকে মই বিজেপিৰ ওচৰলৈ আহিম মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ এওঁ যি কথা কৈছে মই তেওঁৰ কথাত একমত কাৰণ তেওঁ কৈছে কংগ্ৰেছৰ দিনত গড় হত্যা হৈছে একচুৱেলি তেওঁলোকে হিচাপেই নাজানে হিচাপ নজনাৰ কাৰণে আজি যিটো জনমত আপোনালোকৰ চেনেলে আৰম্ভ কৰিছে সেইকাৰণে তেওঁলোকে এই জনমতত অংশগ্ৰহণ কৰিবই বিচৰা নাছিলে মই নহয় সেইটো RTI তথ্য মতে 2016 পৰা 2020 চনৰ ভিতৰত 564টা গড় কাজিৰঙাত হত্যা হৈছে সেইটো তেওঁলোকে কি উত্তৰ দিব পাৰিব নেকি 2001 চনৰ পৰা 2016 চনলৈকে 570টা গড় হত্যা হৈছিলে কংগ্ৰেছৰ দিনত কিন্তু আজিৰ দিনত যে ইমান গড় হত্যা হৈ আছে সেইটোৰ উত্তৰ তেওঁলোকে দিব পাৰিব নেকি মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ আপুনি কি ক'ব প্ৰথম কথাটো হ'ল তেওঁলোকে ক'লে 2016 চনৰ পৰা তেওঁলোকে যিটো সমীক্ষা দিলে 2020 চনলৈকে গড় হত্যা হৈছে 500 কিবা প্লাছ ক'লে তেওঁলোকে মোক এটা কথা কওক যে 2015 বছৰ যে তেওঁলোকে কণ্টিনিউ শাসন কৰিছিল 15 বছৰত গড় কিমান হত্যা কৰা হ'ল আৰু এটা কথা মই কৈ আছোঁ যে গড় নিধন আৰু গড় হত্যা কৰা এই দুটা বস্তু আছে এটা প্ৰাকৃতিক দুৰ্যোগৰ ফলতো হওক বা গড় বৃদ্ধ হ'লেও হওক গড় বেমাৰ হ'লেও হওক বিভিন্ন কাৰণবশতঃ এই যি 500 গড় মৰিছে বুলি যিটো RTI সমীক্ষাত ওলাইছে সেইটো একমাত্ৰ কোনো চোৰাং চিকাৰীয়ে ইয়াত নিধন কৰা নাই হত্যা কৰা নাই এইটো প্ৰাকৃতিক দুৰ্যোগ হওক লাগিলে কিবা বেমাৰত হওক বা কিবা দুৰ্ঘটনাগ্ৰস্ত হৈ পেলাই সেই গড় মৃত্যু হৈছে কিন্তু তেওঁলোকে যি গড় হত্যাৰ যিটো হিচাপ দিছে 15 বছৰৰ গড় হত্যা হিচাপ দিয়ক আৰু ৰকিবুল হুছেইন মই কংগ্ৰেছৰ ওচৰলৈ যাম মই জাতীয় পৰিষদৰ ওচৰলৈ আহিছোঁ মই উত্তৰ লৈ ল'ম মই জাতীয় পৰিষদৰ সদস্য আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া লৈ লওঁ মই তাৰপিছত আপোনালোকৰ উত্তৰ লওঁ জাতীয় পৰিষদ হয় নমস্কাৰ প্ৰথমে মই চামগুৰি সমষ্টিৰ ৰাইজ হৈ টাইমেটক ধন্যবাদ জনাইছোঁ আজি চামগুৰি সমষ্টিত উপস্থিত হোৱাৰ কাৰণে এতিয়া কথাটো হৈছে এতিয়া 2021 চনৰ নিৰ্বাচন সমাগত আজি কংগ্ৰেছক আমি চাইছোঁ 70 বছৰ বিজেপিক চালোঁ AGPক চাইছোঁ যোৱাৰ যি মিত্ৰজোঁট চৰকাৰ তেখেতসকলৰ যি দুৰ্নীতিৰ কথা সকলোৱে জানে আজি আমাৰ সম্পদ বুলিবলৈ নাইকিয়া হৈ গৈছে আৰু আমাৰ কণ ল'ৰা ছোৱালীবিলাকৰো এতিয়া মূৰত ধাৰ হৈছে গতিকে এতিয়া আমি কংগ্ৰেছ বিজেপি বাদ দি এতিয়া অসমৰ ৰাইজে 2021ত কেৱল জাতীয়তাবাদৰ চৰকাৰহে বিচাৰিছে হ'ব মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ কোনে ক'ব আপুনি মই তেওঁৰ উত্তৰটো দিব বিচাৰিছোঁ তেওঁ কৈছে বিজেপিৰ দিনত যিখিনি গড় মৰিছে সেইখিনি প্ৰাকৃতিক দুৰ্যোগ বা কিবা বেমাৰত হওক মৰিছে কিন্তু কংগ্ৰেছৰ দিনত যিখিনি মৰিছে সেইখিনি হত্যা কৰা হৈছে তেওঁলোকৰ প্ৰমাণ আছে যদি ৰকিবুল হুছেইনক এই 5 বছৰ তেওঁলোকৰ কি ক'ব আমি বিচাৰিছোঁ তেওঁলোকে এইবিলাক ভুৱা প্ৰচাৰ তেওঁলোকে গড় হত্যা নামৰ ৰকিবুল হুছেইনক অনলি বদনাম দিছে যদি পাৰে তেওঁলোকৰ চৰকাৰ আছে ৰকিবুল হুছেইনক এৰেষ্ট কৰক ধৰক আমাক প্ৰমাণ দিয়ক ৰাইজক মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া মই কৈ আছোঁ বিজেপি এক মিনিট চাওক আমি এনেকৈ যদি হুলস্থুল কৰে তেতিয়া আপোনালোকে ৰ'ব মই উত্তৰটো লৈ লওঁ তাৰপিছত আপোনালোকে হুলস্থুল কৰি লাভ নাই আপুনি যিটো প্ৰশ্ন সুধিছে তাৰ উত্তৰ দিম তেখেতসকলেও দিয়ক তাৰ প্ৰশ্ন আদান প্ৰদান কৰিবলৈ দিয়ক ইয়াত আৰু হুলস্থুল কৰি ছাপোৰ্ট দেখুৱাই ইয়াত একো লাভ নাই যি কৰিব আপোনালোকৰ নিৰ্বাচনৰ ফলাফলে কৰিব তালৈ আপোনালোক সকলো অপেক্ষা কৰক খালি এতিয়া প্ৰশ্ন উত্তৰ দিব লাগে মই কওঁ শুনক যে গড় হত্যাকাৰী শুনক মই কৈ আছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিল সেইকণ সময়ত ইমান গড় হত্যা কেনেকৈ হ'বলৈ পালে
সেইকণ সময়ত ইমান গড় হত্যা কেনেকৈ হ'লে, চোৰাং চিকাৰী ইমান কেনেকৈ নিধন হ'বলগীয়া হ'ল। আজিৰ দিনত চোৰাং চিকাৰী কোনো নাই। যিমানখিনি চোৰাং চিকাৰী আছিল, ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ চলি আছে অসমত, সেই চৰকাৰে হয় ক'ৰবাত চোৰাং চিকাৰীক মাৰিলে আৰু নহ'লে সেই চোৰাং চিকাৰী জেল হাজত। মই এই মুহূৰ্তত মই আহি আছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি মই এক মিনিট মই কিছু মহিলাৰ পৰা প্ৰথমে প্ৰতিক্ৰিয়া লৈ লওঁ। মই বিজেপিৰ এগৰাকী মহিলা সদস্য আছে, তেওঁৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ। তাৰপিছত মই কংগ্ৰেছৰ মহিলা সদস্যৰ ফালৰ পৰা যাম। তাৰপাছত মই আপোনালোকৰ ওচৰলৈ আহিম পুনৰ। চাওক, এই সময়ত মই বিশেষ একো নকওঁ। যি হ'ব অনাগত আমাৰ ইলেকশ্যনত ৰাইজে দেখিবই। আৰু আমাৰ চৰকাৰে ইতিমধ্যে কি কৰি আছে, আমাৰ মোদী চৰকাৰে কি কৰি আছে সকলোৱে জানি আছে, সকলোৱে স্বচক্ষে দেখি আছে। গতিকে একো কথাত কথা বহাই লাভ নাই, কাৰণ আমাৰ ইলেকশ্যনৰ সময় অন্তিম সময় আহি পৰিছে। গতিকে অকণমান সময় সকলোৱে অপেক্ষা কৰক, আমাৰ ৰিজাল্ট আমি গম পাই যাম। ঠিক আছে বাইদেউ, আপুনি কি ক'ব? মই ক'বলৈ গ'লে আমাৰ বিজেপি চৰকাৰখন আমাৰ পৰিৱৰ্তন আগৰ পৰাই হৈ আছে, এতিয়া বৰ্তমানো সেয়ে হ'ব। কাৰণ যিহেতুকে কংগ্ৰেছৰ দিনত আমি ৱাৰ্ডৰ গৈ পেলাই বা জিপিত গৈ পেলাই গম পাইছোঁ, কংগ্ৰেছ চৰকাৰৰ দিনত 30 বছৰীয়া এগৰাকী মহিলা বা এজন যুৱকেও মানে বৃদ্ধ পেঞ্চন পাইছে। কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত আমি পঞ্চায়তত বহি পেলাই আমি 60 বছৰৰ ঊৰ্ধতহে আমি বৃদ্ধ পেঞ্চন। মই কংগ্ৰেছৰ এগৰাকী মহিলা সদস্য, মই আহি আছোঁ। মহিলা সদস্যৰ পৰা মই প্ৰতিক্ৰিয়া লৈ লওঁ। বাইদেউ, আপুনি কি ক'ব? তেওঁলোকে কৈ আছে যে কিছু অপেক্ষা কৰক। কংগ্ৰেছৰ দিনত যিসকলে বৃদ্ধ পেঞ্চন পাইছিল তেওঁলোকে 30-40 বছৰীয়া লোকেও পাইছিলে, কিন্তু বিজেপিৰ দিনত তেনেকুৱা ধৰণৰ আঁচনিৰ দুৰ্নীতি হোৱা নাই বুলি যিসকল মহিলা সদস্য আছে তেওঁলোকে কৈ আছে। এতিয়া আঁচনি কি আছে, আচল কথা হৈছে সেইটো। আৰু 30-40 বছৰীয়া মানুহে বৃদ্ধ পেঞ্চন পোৱা, কিবা পোৱা কথাবিলাক যিবিলাক কথা কৈছে সেইবিলাক কথা ক'ব লাগে কাৰণে কৈছে। চামগুৰি সমষ্টিত যিমানবিলাক চাকৰি দিলে, এটা প্ৰথম 5 বছৰত এটা ৱাৰ্ডত 10-15টাকৈ চাকৰি পাইছে। কিমানখিনি উন্নয়ন, নামঘৰ মন্দিৰ, এটা নামঘৰে 17 লাখ 10 লাখ এনেকৈ পইচা পাইছে। এতিয়া যিমানখিনি কাম হৈছে, এতিয়া তেওঁলোকে ইয়ালৈ আহিছে, আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। বিজেপি মানে কি চামগুৰি সমষ্টিত এনেকুৱা নহয়, এতিয়া দেখিছে তেওঁলোক তাত আছে, কাইলৈ ইলেকশ্যন হ'লে তেওঁলোকে ভোটটো কিন্তু কংগ্ৰেছতে দিব। আপুনি কি ক'ব? তেখেতলোকে কৈছে যে উন্নয়নৰ কাম একোৱে কৰা নাই। আমাৰ চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন চাহাবে যিখিনি কাম কৰিছে, এতিয়া ৰাস্তা ঘাট ভিতৰে দলং মছজিদ মন্দিৰ যিখিনি বনাইছে, যিবোৰ নিবনুৱা চাকৰি দিছে, এইখিনি 5 বছৰে বিজেপি চৰকাৰে কি দিছে আমাক দেখাই দিয়ক। আপোনালোকে ক'ব নালাগে, প্ৰমাণ দিব নালাগে। প্ৰত্যেকটো দলংখনে প্ৰত্যেকটো ৰাস্তাই ৰকিবুল হুছেইন জিন্দাবাদ, ৰকিবুল হুছেইন জিন্দাবাদ ক'ব। মই আছুৰ প্ৰতিক্ৰিয়া। চাওক, সামগ্ৰিকভাৱে পৰিৱৰ্তন ডেভেলপমেণ্ট সকলোৱে বিচাৰে, ডেভেলপমেণ্ট কৰিব লাগিব। আমি তেওঁলোকক দিছপুৰলৈ কেলৈ পঠিয়াইছোঁ, ডেভেলপমেণ্টৰ কাৰণে আমি দিছপুৰলৈ পঠিয়াইছোঁ। কিন্তু এটা কথা সঁচা যে বিজেপি চৰকাৰখনৰ দিনত ডেভেলপমেণ্ট চামগুৰি সমষ্টিত আগৰ তুলনাত কিন্তু হোৱা নাই। কিন্তু আৰু এটা কথা ক'ব লাগিব, ডেভেলপমেণ্ট কাৰ হৈছে, বিজেপি চৰকাৰ দিনত যোনজন কেণ্ডিডেট এতিয়া অনিল শইকীয়া উঠিছে, তেখেতৰ নিজৰ ঘৰত কিন্তু ডেভেলপমেণ্ট হৈছে, সেয়া আপুনি চাবলৈ যাব লাগিব। মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈছোঁ। বিজেপিৰ প্ৰতিক্ৰিয়া আপুনি কি ক'ব? তেওঁলোকে কৈ আছে যে বিজেপিৰ দিনত সকলো অসমৰ সামগ্ৰিক উন্নয়ন হোৱা নাই, উন্নয়ন হৈ আছে কেইজনমান বিশেষ ব্যক্তিৰ। মানে চাওক, জয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ শুভকামনা যাচিছোঁ। লগতে 2021 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে। আমি চামগুৰি সমষ্টিৰ তৰফৰ পৰা মিছন 100ত আমি চামগুৰি সমষ্টি অন্তৰ্ভুক্ত হ'ব, আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ইয়াৰ বাবে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল চাওক, নেতা হ'বলৈ হ'লে ফুলৰ মালাও পিন্ধিব লাগিব, ক'ৰবাত কেনেবাকৈ জোতাৰ মালাও পিন্ধিব লাগিব। আমি ধৰি লৈছোঁ তেখেতসকলে কৈছে কোনোবা এজন নিৰ্দিষ্ট ব্যক্তিৰ সম্পত্তিৰ পাহাৰ হৈছে, এইটো যথেষ্ট। আমিও ক'ব পাৰোঁ বিগত কংগ্ৰেছৰ শাসনকালৰ 15টা বছৰত আমি যদি নাম উল্লেখ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ আজিৰ এই অনুষ্ঠানটোৱে নহয়, আমাৰ নিৰ্বাচন পাৰ হৈ যাব। যথেষ্ট সংখ্যক ব্যক্তি, কংগ্ৰেছৰ লগত থকা যথেষ্ট সংখ্যক নেতা পালি নেতাৰ যথেষ্ট উন্নয়ন তেওঁলোকৰ হৈছিলে। গতিকে সেইকাৰণে খুব তেওঁলোকৰ লগত মিলাই আমাৰো নেতাসকলৰ কথা ক'বলৈ গৈছে। আমি এটাই কথা কৈছোঁ যে সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত উন্নয়ন হৈছে আৰু এই উন্নয়নৰ ধাৰা অব্যাহত আছে। আগন্তুক দিনত আপোনালোকে চাব, সমগ্ৰ ভাৰতবৰ্ষত আপুনি কি ক'ব? আমি ক'ব বিচাৰিছোঁ আপোনাৰ এই চেনেলৰ জৰিয়তে যে আমাৰ এই 5 বছৰ কাল বিজেপি মোদী চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ যিমানখিনি শান্তি পাইছে জনসাধাৰণে, ইমানখিনি শান্তি ইহঁত যেতিয়া কংগ্ৰেছৰ ৰকিবুলে যেতিয়া 15 বছৰ ৰাজত্ব কৰিছিলে, তেতিয়া ইমানখিনি দুৰ্নীতি প্ৰভাৱ বাহিৰা আৰু আমি দেখা পোৱা নাছিলোঁ। সেইকাৰণে এতিয়া আমি আমাৰ এই সামগ্ৰীবাসী ৰাইজে বিপুল ভোটত আমাৰ এই অনিল শইকীয়া ডাঙৰীয়াক, এই আমাৰ বিজেপি জিকাম বুলি সবেই মানে আছে। কমপক্ষেও আমি 20,000 ভোটত আমি অনিল শইকীয়াক জিকাম। মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া লওঁ। প্ৰথম কথা, মই আপোনালোকক এই অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা, প্ৰথম কথাটো হ'ল
আমাৰ এওঁলোকে যে অথনিৰ পৰা ডাইভাৰ্ট কৰি আছে এওঁলোকে ডেভেলপমেণ্ট কি কৰিছে আজি 15-20 বছৰত চামগুৰিত আপুনি চাওক আমনিৰ পৰা লৈ পেলাই আপুনি গোটেই চামগুৰি সমষ্টিটোত আজি আমনিত যদি ক'বলৈ যাওঁ SIRD বনাইছে আপোনাৰ যোনটো এক্সটেন্স ফুডক্ৰাফ্টটো বনাইছে ৰাঙাগড়াত ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম বনাইছে তাৰপিছত মাল্টিপাৰ্পাজ হল বনাইছে আমনিত তাৰপিছত ITI কলেজ গৰুমাৰাত বনাইছে এওঁলোকে 5 বছৰত কিমান চাকৰি দিছে সেইটোৰ তথ্য এওঁলোকে দিব পাৰিব আচ্ছা মই কৈ আছোঁ আপোনালোকে দেখিব পুৰণিগুদামৰ পৰা আমাৰ সমষ্টি চামগুৰি আৰম্ভ হৈছে পুৰণিগুদামৰ পৰা মিছালৈকে এই কলং নদীৰ ওপৰত যিমান কাঠৰ দলং আছিলে যিমানখিনি আছিলে ৰকিবুল হুছেইন চাহাবে ইয়াত মন্ত্ৰী হৈ তেওঁ পকাকৰণ কৰিছে চামগুৰি 37 হাইৱে বাদ দি বাকী যিমানবিলাক মানে চাব ৰাস্তা গৈছে সকলো ৰাস্তা ৰকিবুল হুছেইনে পাকা কৰিছে আজি তেওঁলোকেই কওক কৰিছে নাই চামগুৰি সমষ্টিত যিমান স্কুল বেয়া অৱস্থা জৰাজীৰ্ণ অৱস্থা আছিলে সেই স্কুল গোটেই পুনৰ্নিৰ্মাণ কোনে কৰিলে ৰকিবুল হুছেইন কৰিছে চামগুৰিত এখন BO অফিচ আছিলে অস্থায়ী ভাড়া ঘৰত আছিলে পাৰ্মানেণ্টশ্বিপ কোনে কৰিলে ৰকিবুল হুছেইনে কৰিলে চামগুৰি সমষ্টিত তেওঁলোকে উন্নয়নৰ কথা কওক উন্নয়ন কি কৰিছে আজি উন্নয়নৰ কথা নকয় আমাৰ সমষ্টি আমাৰ চাকৰি শুনক আপুনি কৈ যাওক আপুনি কৈ এক মিনিট শুনক এই ৰ'ব শুনক কৈ যাওক চাকৰি যে দিছে এই ৰ'ব চাকৰি যে দিছে চামগুৰি সমষ্টিত আমাৰ ৰকিবুল হুছেইনে চামগুৰি সমষ্টি বাজিয়াগাঁও ব্লকত 12টা পঞ্চায়ত মই আপোনাক লিষ্ট আকাৰে দিম আজি মই লিষ্টৰ লগত লিষ্ট আকাৰে দিম হাজাৰৰ ওপৰত ল'ৰা ছোৱালী চাকৰি দিছে আজি তেওঁলোকে কওক চামগুৰি 5 বছৰ কেইটা চাকৰি দিলে মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ এটা কথা তেখেতে যে ক'লে যে ইমান হাজাৰ যে তেওঁলোকে চাকৰি দিছে তাতে গম পোৱা যায় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ হৈছিল মানে চাকৰি মনোপলিভাৱে দিছিল মানে চাকৰি যে দিছিল তেওঁ ইচ্ছাকৃতভাৱে চাকৰি দিছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ দিনত যি চাকৰি দিছে সেয়া কি দিছে আপোনাৰ সেয়া চাকৰি আমাৰ প্ৰাৰ্থীৰ মেৰিটৰ ভিত্তিত দিছিল আৰু তেওঁলোকে চাকৰি নিজৰ মানুহকেইটাক দিছিল ঠিক আছে আপুনি বিজেপিৰ মতে চাকৰি দিব নালাগে তেওঁলোকে এটাই কৈছে যে ইমান যদি চাকৰি দিছে দুৰ্নীতি হৈছে দিলে নগাঁও জিলাত তেওঁ বিজেপিৰ সভাপতি হৈ কিমানটা চাকৰি তেওঁ দিলে ইয়াৰ মতে মানে চাকৰি দিয়া দুৰ্নীতি মোৰ অনুৰোধ ৰ'ব আপুনি কওক তেওঁলোকে এটা কথা কৈছে ৰকিবুল হুছেইনৰ দিনত মানে উন্নয়ন হৈছে চামগুৰিত কিন্তু উন্নয়ন হৈছে কি জানো কাজিৰঙা অসমৰ সম্পদকেইটা নাইকিয়া হৈ গৈছে সেই কৈ ৰকিবুল হুছেইনৰ দিনত হৈছে ইয়াৰ কাৰো দিনত হোৱা নাই এই ৰকিবুল হুছেইনৰ দিনত অসমৰ সম্পদ নাইকিয়া কৰি দিলে এয়া ৰকিবুল হুছেইনৰ উন্নয়ন হয় এক মিনিট ৰ'ব চাওক ৰ'ব এক মিনিট আপোনালোক সকলো ৰ'ব অকণমান দূৰলৈ যাওক ৰ'ব দাদা এক মিনিট আপোনালোক ৰ'ব এক মিনিট ঠিক আছে এই মুহূৰ্তত মোৰ কেইটামান প্ৰশ্ন আছে ৰ'ব মই সুযোগ দিম ঠিক আছে মই দুয়ো দললৈ অনুৰোধ জনাইছোঁ মোৰ কেইটামান প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আপোনালোকে আমি অসমৰ সকলো জেগাতে এই প্ৰশ্ন সুধিছোঁ আৰু আপোনালোকে হাত দাঙি যিসকলে হয় বুলি ভাবে তেওঁলোকে হয় হাত দাঙিব আৰু যিসকলে নহয় বুলি ভাবে তেওঁলোকে নহয় ক'ব প্ৰথম প্ৰশ্নটো হ'ল যে এই 2021 নিৰ্বাচন আপোনালোক কিমানে ভাবে যে নিৰ্বাচনী ইস্যু উন্নয়ন হ'ব লাগে উন্নয়নৰ ভিত্তিত নিৰ্বাচন হ'ব লাগে যিসকলে হয় বুলি ভাবে তেওঁলোকে হাত দাঙক যিসকলে হয় বুলি ভাবে ইয়াত যদি চোৱা যায় আপোনালোক সকলোৱে কৈ আছে যে উন্নয়নৰ ভিত্তিত নিৰ্বাচন হ'ব লাগে এইটো নিৰ্বাচনী ইস্যু এই মুহূৰ্তত দ্বিতীয় প্ৰশ্নটো হৈছে নাগৰিকত্ব সংশোধনী আইন এইবাৰ নিৰ্বাচনত কিমান ডাঙৰ ইস্যু হয় নে নহয় আৰু নহয় অসমৰ ৰাইজে মানি লৈছে নাগৰিকত্ব সংশোধনী আইন অসমৰ ৰাইজে মানি লৈছে তাৰ উদাহৰণ হিচাপে নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ হোৱাৰ পিছত অসমত যিকেইটা নিৰ্বাচন হৈছে প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সাফল্য অৰ্জন আমি কোনো পৰ্যায়ৰ কাৰণে মানুহ নালাগে আমাক
আমাক কাপ শুনক, আপোনালোকে সকলোৱে জানে যে যিখন চিটিজেন এমেণ্ডমেণ্ট বিল আছিল সেইখন চিটিজেন এমেণ্ডমেণ্ট এক্ট হ'ল আৰু ইতিমধ্যে সেই এক্টখন ৰাষ্ট্ৰপতিৰ পৰাও অলৰেডি এপ্ৰুভ কৰা হৈ গ'ল আৰু এইখন কোনো বাতিল কৰিব নোৱাৰে। এইডোখৰতে মই আৰু এটা কথা ক'বলৈ যাওঁ, AJP এজন সদস্য আছিল, তেখেতে উন্নয়নৰ কথা কৈছিল আৰু তেওঁলোকে কাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে ৰাইজক আভুৱা ভাৰি পেলাই ৰাজপথলৈ উলিয়াই আনি নিজৰ ব্যক্তিগত স্বাৰ্থ তেওঁলোকে ৰাখিবৰ কাৰণে তেওঁলোকে নতুন ৰাজনৈতিক দল খুলি কংগ্ৰেছ চৰকাৰ দিনত যে উন্নতি হৈছে বুলি কৈছে, আমি মুঠতে এটা কথাই ক'বলৈ যাওঁ, অৰুণোদয় নিজৰ বুথতে জিকিব পৰা নাই। কোন চৰকাৰে অৰুণোদয় আঁচনি দি পেলাই প্ৰতি ঘৰৰ মই বুজিছোঁ, মই এইফালে আহিব বিচাৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিব, কি ক'ব? কংগ্ৰেছৰ দিনত কোনো সাম্প্ৰদায়িক ৰাজনীতি হোৱা নাছিলে, কিন্তু এতিয়া বিজেপি চৰকাৰখনৰ দিনত অকল আৱেগ দেখুৱাইছে, ডিঙিত গামোচা লৈছে, কপালত ৰঙা ফুট লৈছে আৰু জাতীয়তাবাদৰ কথা কয়। এপতকৈ গোটেই অসমৰ সম্পদ বিক্ৰী কৰিলে, কাগজ কলটোত মানুহ আজি ছুইচাইড কৰিব লগা অৱস্থা হৈছে। আৰু চামগুৰি সমষ্টিত যিমানখিনি উন্নয়ন হৈছে আজি বিৰোধীয়েও স্বীকাৰ কৰে, কিন্তু ইয়াত যিখিনি কথা কৈছে ক'ব লাগে কাৰণেহে কৈ আছে। আপুনি জাতি মাটি ভেটি যিখন চৰকাৰৰ দিনত সুৰক্ষিত বুলি ভাবে সেইখন চৰকাৰৰ প্ৰতিনিধিক ভোট দিব লাগে আৰু কা আন্দোলনত যিকেইজন শ্বহীদ হ'ল কণমানি তেওঁলোকৰ কথা মনত পেলাই একমাত্ৰ ভোটটো দিয়া টাইমত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ৰাজনীতি বৰ্তমান অসমত নাই। গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ৰাজনীতি বৰ্তমান অসমত নাই। 15 বছৰীয়া অপশাসনৰ পৰিত্ৰাণ বিচাৰি ৰাইজে বিজেপি চৰকাৰক আনিছিল। সেই বিজেপি চৰকাৰে এতিয়া পঞ্চশ্বহীদৰ হত্যাকাৰী। সেই হত্যাকাৰীয়ে আমাক মই বুজি পালোঁ। মই বিজেপিৰ পৰা কেইটামান প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ। কওক, আপুনি কি ক'ব এতিয়া তাত নিৰ্বাচন কি ভিত্তিত হ'ব লাগে আৰু কি এবাৰ নিৰ্বাচনৰ ফলাফল হ'ব? নিৰ্বাচন দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসনৰ বিৰুদ্ধে হ'ব এইবাৰ চামগুৰি সমষ্টিত। চাওক ডেভেলপমেণ্ট যেতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু তুষ্টিকৰণ যেতিয়া নাইকিয়া হ'ব, উন্নয়ন তেতিয়া অট'মেটিক। উন্নয়ন কি হৈছে চবেই চমু হয় হয়, আজি যোৱা দুদিনৰ আগত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে আজি বদৰুদ্দিন আজমল চাহাবে ডাঙৰীয়াই আপোনাৰ কথাখিনি চমুকৈ আজি বদৰুদ্দিন আজমলৰ পিঠিত উঠি আজি কংগ্ৰেছে নিৰ্বাচনী বতৰণি পাৰ কৰিব বিচাৰিছে। আজি বদৰুদ্দিন আজমলে আমি বিজেপি দলক এটা প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকে যি ধৰণৰ কথা মন্তব্যমূলক তেওঁলোকে এটা ইছ্যু লৈ আহিছে, তেওঁলোকে এটা ইছ্যু খালি কাজিৰঙা তেওঁলোকে বিজেপিৰ সভাপতি কেইটা চাকৰি চামগুৰিত দিলে তেওঁলোকে উত্তৰটো দিয়ক। উন্নয়নৰ নামত কি কৰিলে এই উত্তৰটো তেওঁলোকে দিয়ক। ঠিক আছে, তেওঁলোকে এটা কথা কৈ আছে, তেওঁলোকে কৈছে চাকৰি অসমত কিমান দিলে, আজিলৈকে নোহোৱা নুবুজা অসমত ইতিহাস কৰিলে 40,000 এপইণ্টমেণ্ট একেলগে দিলে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই। ইয়াত অকল যেন চামগুৰিয়ে দিব লাগিব আৰু তেওঁলোকে কৈছে উন্নয়ন। আপোনালোকে যাওক, যেনিয়ে যাব তেনিয়ে উন্নয়ন দেখিব, তেহেঁতৰ দিনত উন্নয়ন একে জিৰ'। ঠিক আছে, মোৰ এটা অনুৰোধ আছে অকণমান দূৰত যাওক, অকণমান আপোনালোক দূৰলৈ আহক। আপোনালোক অকণমান দূৰলৈ যাওক, মই নাটানিব, টানি লৈ নাযাব, ৰ'ব মই চাওক। এক মিনিট আপোনালোকে এনেকৈ থাকিলে কোনেও কথা কম। এক মিনিট দাদা এক মিনিট আপোনালোকে এনেকৈ থাকিলে কোনেও কথা ক'ব নোৱাৰিব। এক মিনিট মই এইফালে আহিছোঁ মই আছোঁ। চাওক, চাকৰিৰ কথা কৈ আছে, হয় এই 5 বছৰত চাকৰি হোৱা নাই, বহুত নিবনুৱা চামগুৰিত আছে, কিন্তু 15 বছৰ আৰু বহুত কেলেংকাৰী হৈ গৈছে। কিন্তু 15 বছৰতো এনেকুৱা ঘটনা ঘটি গৈছিল, কিন্তু বহুত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে কিন্তু চাকৰিৰ তাৰণাত ভুগি এতিয়াও কিন্তু তেওঁলোকে হয়তো কাৰোবাৰ ঘৰত টিউশ্যন কৰি আছে। আপোনালোকে চামগুৰিৰ সামগ্ৰিক পৰিৱৰ্তন চাব। গড় হত্যা কৰি আছে কথা দুয়োটা পাৰ্টীয়ে কৈ আছে, গড় হত্যা বাদ দিয়ক, চামগুৰি পাহাৰ কেইটালৈ যাওক। আজি 15 বছৰৰ কথা ক'ব, 5 বছৰৰ কথা ক'ব, কি বিজেপিৰ কথা ক'ব, কি আপুনি চামগুৰি কংগ্ৰেছৰ কথা ক'ব। এই 5 বছৰত কাৰ কি গাদী কিমান, কি কাঠৰ কুন্দা কাৰ ঘৰত কিমান সোমাল, কাৰ শিলৰ কুঁৱৰী কোন নেতাই পালে, সেইখিনি আপুনি সামগ্ৰিক দেখিলে গম পাব যে কি বিজেপি কি কংগ্ৰেছ চব একে। কিন্তু কি বিজেপি কি কংগ্ৰেছ চব একে। কি জাতীয় পৰিষদ হয়, আজি দুৰ্নীতিটোৰ চামগুৰিত 15 বছৰ দুৰ্নীতি ৰকিবুল হুছেইন ডাঙৰীয়াই যি দুৰ্নীতি কৰিছে, বিজেপিৰ বৰ্তমান বিধায়ক নাই যদি তাৰ নেতা পালি নেতা সকলো দুৰ্নীতি কৰিছে। গতিকে এতিয়া সকলো কথা বাদ, এতিয়া 2021ত কেৱল জাতীয়তাবাদৰ চৰকাৰহে আমাক প্ৰয়োজন। কমিশ্যন ৰাজ
কমিশ্যন ৰাজ 15 বছৰীয়া প্ৰতিটো অফিচত কমিশ্যন ৰাজ 15 বছৰ কংগ্ৰেছৰ দিনতো চলিছিল প্ৰতিটো অফিচত কমিশ্যন ৰাজ এতিয়া 5 বছৰ বিজেপিৰ দিনত চলি আছে কংগ্ৰেছৰ দিনতো কাৰোবাৰ পুখুৰীত টিংপাত ওলাইছিল এতিয়া আপুনি যাব কাৰোবাৰ পুখুৰীত কিন্তু এতিয়াও আকৌ লোহাৰ হেৰি ওলাব গতিকে ভাবক মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লৈছোঁ লাগে তেওঁলোকে এটা কৈছে এই কোৱাৰীটো তথ্য লাগে ৰকিবুল হুছেইন যেতিয়া গৃহমন্ত্ৰী আছিল তাৰ তথ্যখিনি তেখেতে দিব পাৰিব তেওঁ ৰকলেণ্ড তেওঁৰ নামত তৃপ্তি এসাঁজ তেওঁৰ নামত তেওঁ পাহাৰৰ সমান গৈ দিছে তেহেঁতক লাগে নেকি তৃপ্তি এসাঁজ কাৰ তৃপ্তি এসাঁজ কালিলৈকে ৰকিবুল হুছেইনৰ আছিল। মই কংগ্ৰেছী বন্ধুজনক সুধিব বিচাৰিছোঁ যে তোমালোকে যে কৈ আছা চিঞৰি আছা যে ডিষ্ট্ৰিক্ট সভাপতিয়ে কিমান চাকৰি দিলে মই তোমালোকক সুধিব বিচাৰিছোঁ গভৰ্ণমেণ্টে চাকৰি দিয়ে নে ডিষ্ট্ৰিক্ট সভাপতিয়ে চাকৰি দিয়ে তোমালোকক মই প্ৰত্যাহ্বান জনাব বিচাৰি আছোঁ গভৰ্ণমেণ্টে চাকৰি দিয়ে এজন ডিষ্ট্ৰিক্ট সভাপতিয়ে চাকৰি দিব নোৱাৰে হয় তোমালোকে 5 বছৰত চাকৰি দিছে কিয় ক'ত দিছে জানানে এতিয়া আমাৰ কথা হৈছে কি চামগুৰি সমষ্টিটোত ৰকিবুল হুছেইনে যিটো উন্নয়ন কৰিছিল 15টা বছৰত ৰাস্তা পদূলিকে আদি কৰি স্কুলকে আদি কৰি যিখিনি আমাৰ ইয়াত উন্নয়ন কৰিছিলে এইবাৰ শুনক এইবাৰ যিহেতুকে আগতে জিতু গোস্বামীয়ে ভোট পাইছিলে 51,000 প্ৰফুল্ল মহন্ত পাইছিলে 41,000 এইবাৰ আমাৰ অনিল শইকীয়াই ভোট পাব মাত্ৰ 31,000 মই আপোনাক কৈ থলোঁ যদি তেওঁ ইমানেই উন্নতি কৰিছে ৰকিবুলে তাৰ নিজৰ বুটত জিকে নেকি আগৰবাৰৰ কংগ্ৰেছৰ শাসনত যেনেকৈ ভোটবিলাক হাইজেক কৰিছিলে যদি সন্মানীয় কংগ্ৰেছৰ প্ৰতিনিধিজনে ভাবিছে এতিয়াও ভোট হাইজেক কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ কথাটো নিশ্চয় হ'ব 31,000 কিন্তু বিজেপিৰ শাসনকালত কোনেও কাৰো ভোট হাইজেক ৰকিবুলে তাৰ নিজে ভোট দিয়ে ভোট চেণ্টাৰখনত জিকে নেকি সোধকচোন ৰকি তাৰ নিজৰ চেণ্টাৰত নিজিকে হেৰি নহয় এতিয়া আপোনাৰ ৰ'ব এতিয়া যি হৈ গ'ল কিন্তু আজি যিবিলাক পেপাৰ ওলাইছে যোৱা নিৰ্বাচনত চাব পঞ্চায়ত নিৰ্বাচনত তেওঁ যিটো ভোট দিয়া তেওঁ ৱাৰ্ডত তেওঁ হাৰিছে যোৱা লোকসভা বিধানসভা তেজপুৰত EVM মেচিন গুৱাহাটী কোনে চুৰ কৰিছিল কোনে নিছিলে সেইবিলাক লাগে চুৰ কোনে কৰে চুৰ নম্বৰ বিজেপি এক নম্বৰ চুৰ বিজেপি কি ক'ব বিজেপিৰ দিনতহে হাইজেক হৈছে MLA বিধায়কসকল নি পেলাই ক'ৰবাত সোমোৱাই ৰখাইছেগৈ আৰু EVMত চব টেম্পাৰিং হৈ পেলাই এইটো কণ্ডিশ্যন কংগ্ৰেছ তেওঁলোকে যে কৈ আছে উন্নয়ন কৰি আকাশ চুই গৈছে যোৱা 5টা বছৰত চামগুৰি সমষ্টিত কেইটা চাকৰি দিছে ঠিক আছে আমাৰ চাকৰি লাগে নিবনুৱা সিহঁতে কৈছে বিজেপি চৰকাৰে চাকৰি দিব নিবিচাৰে আমাক চাকৰি লাগে নিবনুৱা হৈ থাকিব নোৱাৰিম নহয় এখন সিহঁতে কৈছে উন্নয়ন হৈছে উন্নয়ন আছুৰ ফালৰ পৰা মই অনুষ্ঠান শেষ কৰিব লাগিব অলৰেডি বহু সময় হৈ গৈছে মই আছুৰ পৰা অন্তিম মন্তব্য লৈছোঁ চাওক দাদা কি বিজেপি চৰকাৰে হওক কি কংগ্ৰেছৰ চৰকাৰে হওক আমি এটাই বিচাৰোঁ সামগ্ৰিক উন্নয়ন আপুনি কি ক'ব একে সামগ্ৰিক উন্নয়ন হওক নিবনুৱা সমস্যা আপুনি কি ক'ব এইবাৰ কংগ্ৰেছ সামগ্ৰীৰ পৰা বাই কংগ্ৰেছ বাই এইবাৰ যে দাদা সামগ্ৰী যদি ৰকিবুলৰ ইমান যদি শক্তিশালী হৈ আছে তেখেতৰ ৱাৰ্ডত কিয় হাৰিছে ৰকিবুল ঠিক আছে পেট্ৰলৰ দাম কিমান পিঁয়াজৰ দাম কিমান দালিৰ দাম কিমান বিজেপি চৰকাৰে কৈছে যে দুৰ্নীতি হোৱা নাই কৃষকত কিমান দুৰ্নীতি হৈছে 2,000 টকা দিছিলে তাত দুৰ্নীতি কোটি টকা কেলেংকাৰী হৈছে 2,000 টকা এই মুহূৰ্তত অন্তিম মন্তব্য 2014 চনত পেট্ৰলৰ দাম 81 টকা আছিল 2014 চনতো পেট্ৰলৰ দাম 81 টকা হৈছিল তেতিয়া গভৰ্ণমেণ্ট চেণ্ট্ৰেলতো আছিল আৰু এতিয়াও আছে আৰু এটা কথা কওঁ এজন সতীৰ্থই কৈছে কংগ্ৰেছৰ এজন সতীৰ্থই কৈছে যে দাদা খাৰুৱা তেলৰ মূল্য জানে নাই একেতে চাগে কোনো একেতৰ হাতত কোনো তথ্য নাই এনে আহি গ'ল খাৰুৱা তেলৰ মূল্য আজিৰ দিনত কিমান এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট অনিল শইকীয়াই সামগ্ৰী সমষ্টিত বিপুল ভিতৰত জয়লাভ হ'ব আৰু এই মুহূৰ্তত ৰাইজে হ'ব ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত কি হ'ব 21ত চামগুৰিত কি হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন চামগুৰিৰ পৰা এই জনমত অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ